মোৰ ইউটিউব চেনেল সকলোলৈকে স্বাগতম জনাই আমি আজিৰ খণ্ডটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। যেটো সামান্তৰিকৰ আমি চতুৰ্ভুজ অধ্যায়টো পঢ়ি আছিলোঁ, কিন্তু সামান্তৰিকৰ আমি ধৰ্মবিলাকৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আজি উপপাদ্য 2টোত আমি দেখিছোঁ এটা সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান বুলি প্ৰমাণ কৰিব লাগে। অৰ্থাৎ আমি সামান্তৰিকৰ এটা ধৰ্ম আমি প্ৰমাণো কৰিব পাৰিম। এই প্ৰমাণটো যদি আমি প্ৰমাণ কৰিবলগীয়া হয় তেতিয়াহ'লে তাৰ বাবে আমি চিত্ৰ আঁকি ল'ব লাগিব। যেহেতু আমি সামান্তৰিকৰ ইয়াত আমি চিত্ৰ এটা আঁকি লৈছোঁ, ABCD নাম দিছোঁ তাৰ, আৰু আমি প্ৰমাণ কৰিব লাগে যে ইয়াৰ AB বাহু সমান CD বাহু, অৰ্থাৎ বিপৰীত বাহুবিলাক সমান। সামান্তৰিক বুলি ক'লে আমি সাধাৰণতে বুজিম যে ইয়াৰ বিপৰীত বাহুবিলাক সমান্তৰাল, গতিকে আমি প্ৰমাণ কৰিব লাগে সমান বুলি বিপৰীত বাহুবিলাক। এতিয়া ABৰ সমান CD আৰু ADৰ সমান BC বুলি প্ৰমাণ কৰিব লাগে। অৰ্থাৎ AB সমান্তৰাল CD বুলি দিয়া আছে, AD সমান্তৰাল BC বুলি দিয়া আছে। আমি প্ৰমাণ কৰিব লাগে যে AB সমান CD আৰু AD সমান BC। তাৰ বাবে আমি BC কৰ্ণডাল আঁকি ল'ব লাগিব। এইটো অংকনত কৰিব লাগিব। অংকনত BC কৰ্ণ আঁকি লোৱা হ'ল। গতিকে আমি বিশেষ সূত্ৰটো এনেদৰে লিখিম। ABCD এটা সামান্তৰিক, প্ৰমাণ কৰিব লাগে AB সমান CD আৰু AD সমান BC। সামান্তৰিক বুলি কোৱাৰ লগে লগে আমি এটা কথা মনলৈ আহিব লাগিব যে বিপৰীত বাহুবিলাক সমান্তৰাল। তাৰপিছত আমি প্ৰমাণটো কৰিব পাৰিম। যিহেতু আমি জানো এটা সামান্তৰিকৰ, ইয়াৰ আগৰ উপপাদ্যত পাইছোঁ এটা সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বাংগসম ত্ৰিভুজত ভাগ কৰে। গতিকে ABCD সামান্তৰিকত BD কৰ্ণই তাৰ ABD ত্ৰিভুজ আৰু BCD ত্ৰিভুজক দুটা সৰ্বাংগসম ত্ৰিভুজত ভাগ কৰিব। গতিকে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ BCD হ'ব। এইটো হ'ল আমি উপপাদ্য, যিটো ইয়াৰ আগৰ উপপাদ্য আমি পাই আহিছোঁ। গতিকে আমি তাৰ বিপৰীত বাহুবিলাক সমান লিখিব পাৰিম, AB = CD আৰু AD = BC CPCT মতে। গতিকে সেইটোৱে প্ৰমাণটো ইতিমধ্যে হৈ গ'ল। আমাক বিপৰীত বাহুবিলাক সমান বুলি প্ৰমাণ কৰিবলগীয়া হৈ গৈছে ইতিমধ্যে। 3 নম্বৰ উপপাদ্যটো 8.3 উপপাদ্য, অৰ্থাৎ সেইটো সামান্তৰিকৰ এটা ধৰ্ম। যদি এটা চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান তেন্তে ই এটা সামান্তৰিক। এইবাৰ বিপৰীত বাহুবিলাক সমান বুলি দি থোৱা আছে, আমি সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে। আগতে দিছিলে ইয়াৰ আগত উপপাদ্যত বিপৰীত বাহুবিলাক সমান্তৰাল দিয়া আছিলে, সমান বুলি প্ৰমাণ কৰিছিলোঁ। এতিয়া তাৰ ওলোটাটো, অৰ্থাৎ চতুৰ্ভুজৰ, আমি চতুৰ্ভুজ কৈছোঁ, এইটো চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত বাহু সমান, তেন্তে হ'লে ই এটা সামান্তৰিক। গতিকে এইটো আমি প্ৰমাণ কৰিবৰ বাবে চিত্ৰ এটা আঁকি ল'লোঁ। নামটো আমি PQRS দিলোঁ, PQRS। আৰু ইয়াত দি থোৱা আছে যে বিপৰীত বাহুবোৰ সমান বুলি দি থোৱা আছে, অৰ্থাৎ PQ সমান SR, QR সমান PS বুলি দি থোৱা আছে। আমি PSৰ সমান্তৰাল QR আৰু PQৰ সমান্তৰাল SR বুলি দেখুৱাব লাগে। গতিকে যদি আমি তেনেকৈ সমান্তৰাল বুলি দেখুৱাব পাৰোঁ তেতিয়া তাক সামান্তৰিক বুলি ক'ব পাৰিম। গতিকে তাৰ বাবে আমি বিশেষ সূত্ৰ লিখি ল'লোঁ যে PQRS চতুৰ্ভুজৰ PQ সমান RS আৰু PS সমান QR প্ৰমাণ কৰিব লাগে PQRS এটা সামান্তৰিক। অৰ্থাৎ ইয়াৰ বিপৰীত বাহুবিলাক সমান্তৰাল বুলি দেখুৱালে আমি সামান্তৰিক বুলি দেখুৱাব পাৰিম। গতিকে ইয়াতো আমি বিশেষ সূত্ৰত লিখি লোৱাৰ পিছত অংকন অকণ আৱশ্যক হ'ব, যিহেতু QS আমি আঁকি ল'লোঁ। গতিকে তাত অংকন কৰি লিখিব লাগিব। গতিকে অংকন আমি লিখি ল'ম। অংকন QS অঁকা হ'ল। ইয়াৰ পিছতে আমি প্ৰমাণখিনি কৰিব পাৰিম। আমি ত্ৰিভুজকেইটা সৰ্বাংগসমৰ কাৰণে বাছি ল'লোঁ PQS আৰু RSQৰ পৰা। যিহেতু PQ সমান SR এইটো দিয়া আছে, PS সমান QR দিয়া আছে, আৰু QS সমান QS সাধাৰণ বাহু। গতিকে ত্ৰিভুজকেইটা PQS আৰু RQS ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব বাহু 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 বিধিমতে। গতিকে তাৰ কোণকেইটা, অৰ্থাৎ PSQ আৰু RSQ কোণটো সমান হ'ব, আৰু PQS আৰু RSQটো সমান হ'ব।
এইটো CPCT মতে সৰ্বাংগ সমান হ'ব। কিন্তু এই কোণকেইটা আমি দেখিলোঁ একান্ত কোণ। যদি একান্ত কোণবিলাক যদি সমান হয় তেতিয়াহ'লে ৰেখাকেইডাল সমান্তৰাল হ'ব। অৰ্থাৎ যিকেইটা কোণ সমান হয় তেতিয়াহ'লে PS সমান্তৰাল QR আৰু PQ সমান্তৰাল SR হ'ব। গতিকে PQRS এটা সামান্তৰিক হ'ব। গতিকে আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম। যিহেতু এই গোটেই উপপাদ্যবিলাকৰ প্ৰমাণ প্ৰায় একেধৰণৰ প্ৰমাণ, গতিকে মই বাকীখিনি উপপাদ্য মাত্ৰ কিতাপৰ পৰা তোমালোকক তুলি দিছোঁ। 8.4 উপপাদ্য, এটা সামান্তৰিকৰ বিপৰীত কোণবিলাক সমান আমি জানিব লাগিব, যিহেতু পিছৰ জ্যামিতি কৰিবলৈ যাওঁতে আমি এই উপপাদ্যবিলাক ব্যৱহাৰ কৰিব লাগিব। এটা সামান্তৰিকৰ বিপৰীত কোণবিলাক সমান। 8.5 উপপাদ্যটো হ'ল, যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণ সমান হয় তেন্তে ই এটা সামান্তৰিক হ'ব। 8.76 উপপাদ্যটো হ'ল, সামান্তৰিকৰ কৰ্ণৰডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। এইটো আমি প্ৰমাণ কৰিব পাৰিম, গোটেইবিলাকে প্ৰমাণ কৰিব পাৰিম, উপপাদ্যবিলাক গোটেইবিলাকে প্ৰমাণ কৰিব পাৰিম। তোমালোকে উপপাদ্যবিলাক প্ৰমাণ কৰিবলৈ যত্ন কৰিবা। উপপাদ্য 8.7, যদি এটা চতুৰ্ভুজৰ কৰ্ণৰডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে ই এটা সামান্তৰিক হ'ব। এইটো আমি প্ৰমাণ কৰিব পাৰিম। কিন্তু উপপাদ্যবিলাক এটা কথা মনোযোগ দিব লাগিব যে আমি প্ৰতিটো উপপাদ্যই মনত ৰাখিব লাগিব, তেতিয়াহে পিছৰ জ্যামিতিবিলাক কৰিবলৈ যাওঁতে আমি এই উপপাদ্যবিলাক ব্যৱহাৰ কৰিম। ইয়াৰ বাবে এটা চতুৰ্ভুজৰ কৰ্ণৰডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে এটা সামান্তৰিক হ'ব। চতুৰ্ভুজ বুলি দিয়া আছে, আমি সামান্তৰিক বুলি প্ৰমাণ কৰিব লাগে। সামান্তৰিক বুলি প্ৰমাণ কৰিবলৈ যাওঁতে সদায় এটা কথা মন কৰিব লাগিব যে বিপৰীত বাহুবিলাক সমান্তৰাল বুলি দেখুৱালেই তাক আমি সামান্তৰিক বুলি দেখুৱাব পাৰিম। গতিকে ইয়াত আমি বিপৰীত বাহুবিলাক সমান্তৰাল বুলি দেখুৱাব লাগে, সেইটোৱে হ'ল মূল কথা। গতিকে তাৰ বাবে আমি চিত্ৰ এটা আঁকি লৈছোঁ। আঁকি লৈ তাক বিশেষ সূত্ৰটো তাৰ নামটো দিছোঁ ABCD আৰু তাত দুডাল কৰ্ণ ABCD আমি এটা চতুৰ্ভুজ আঁকি লৈছোঁ। এই চতুৰ্ভুজ দুডালে AC আৰু BD দুইডালে O বিন্দুত কাটিছে। এতিয়া দিয়া আছে যে AO সমান OC আৰু BO সমান OD। আমি প্ৰমাণ কৰিব লাগে AB সমান্তৰাল CD আৰু AD সমান্তৰাল BC। গতিকে তেতিয়া আমাক সামান্তৰিক বুলি আমি দেখুৱাব পাৰিম। গতিকে বিশেষ সূত্ৰটো আমি লিখিছোঁ যে ABCD চতুৰ্ভুজৰ AC আৰু BD কৰ্ণই O বিন্দুত কাটিছে। দিয়া আছে AO সমান OC আৰু BO সমান OD। প্ৰমাণ কৰিব লাগে ABCD এটা সামান্তৰিক। গতিকে এইখিনিকে আমি ইয়াৰ পিছত আমি প্ৰমাণখিনি কৰিব পাৰিম। প্ৰমাণখিনি তোমালোকে মনোযোগেৰে চাবা। AOB আৰু DOCৰ পৰা AO সমান CO, AOB কোণ সমান COD কোণ সেইটো দিয়া আছে, আৰু এইটো বিপৰীত কোণ, আৰু দিয়া আছে BO সমান DO, এইটো দিয়া আছে। গতিকে ত্ৰিভুজকেইটা সমাংসম হ'ব বাহু কোণ বাহু বিধিমতে। AOB সমাংগসম COD বাহু কোণ বাহু বিধি। আৰু আমি ত্ৰিভুজটা সমাংসম হোৱাৰ কাৰণে CPCT মতে আমি কেইটামান কোণ সমান লিখিব পাৰিম। BAO কোণ, DCO কোণ আৰু ABO কোণ CDO কোণৰ লগত সমান হ'ব। এইটো CPCT মতে সমান হ'ব। কিন্তু এই কোণকেইটা আমি দেখিছোঁ একান্ত কোণ। যিহেতু একান্ত কোণবিলাক সমান, গতিকে তাৰ বিপৰীত ৰেখাকেইডাল সমান্তৰাল হ'ব। গতিকে ABCD এটা সামান্তৰিক বুলি আমি দেখুৱাব পাৰিম। ইয়াত একান্ত কোণ হোৱাৰ কাৰণে AB সমান্তৰাল CD আৰু AD সমান্তৰাল BC। গতিকে ABCD এটা সামান্তৰিক। গতিকে আমি এইটো এনেকৈ প্ৰমাণ কৰিব পাৰিম। তাৰপিছত আমি অনুশীলনীৰ প্ৰশ্নসমূহলৈ আহিছোঁ। 8.1ৰ প্ৰথম প্ৰশ্নটো লৈছোঁ, এটা চতুৰ্ভুজৰ কোণবোৰৰ অনুপাত 3:5:9:13। চতুৰ্ভুজটোৰ আটাইকেইটা কোণৰ মান নিৰ্ণয় কৰিব লাগে। অনুপাতটো দি থোৱা আছে, প্ৰতিটো কোণৰ অনুপাত 3:5:9:13। আমি চতুৰ্ভুজৰ ধৰ্ম সম্পৰ্কত পাইছিলোঁ যে চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী বা 4 সমকোণ। গতিকে ইয়াত যিহেতু অনুপাতত দিয়া আছে, সাধাৰণতে অনুপাতত থাকিলে এটা অনুপাতিক ধ্ৰুৱকৰ কথা সদায় বিবেচনা কৰিব লাগিব। যিহেতু অনুপাতত
এই অনুপাতটো ক'ৰ পৰা আহিলে যে ডাঙৰ ডাঙৰ সংখ্যা অনুপাতৰ পিছত লঘিষ্ঠ আকাৰত প্ৰকাশ কৰাহে এইটো হৈছে। গতিকে এটা নিৰ্দিষ্ট সংখ্যা ইয়াৰ মাজত সোমাই আছে। গতিকে ইয়াৰ আচলতে 3, 5, 9 আৰু 13 কোনকেইটাৰ মাপ অনুপাতহে, সিহঁতৰ মাপ নহয়। গতিকে আমি সমানুপাতিক ধ্ৰুৱকৰ মান যদি x ধৰি ল'ম, তেতিয়াহ'লে ইয়াত যদি আমি কোনকেইটা a কোণ, b কোণ, c কোণ আৰু d কোণ ধৰি ল'ম, তেতিয়া a কোণৰ মাপ হ'ব 30x ডিগ্ৰী, b কোণৰ মাপ হ'ব 5x ডিগ্ৰী আৰু c কোণৰ মাপ হ'ব 9x ডিগ্ৰী আৰু d কোণৰ মাপ হ'ব 13x ডিগ্ৰী, যদি আমি সমানুপাতিক ধ্ৰুৱক x ধৰি লওঁ, য'ত x এটা ধ্ৰুৱক সংখ্যা। গতিকে আমি যদি এনেকৈ ধৰি লওঁ, তেতিয়াহ'লে তাৰ পৰা আমি সেই কোণকেইটা যোগ কৰিলে a কোণৰ মাপ যিহেতু 30x ডিগ্ৰী, 5x ডিগ্ৰী, 9x ডিগ্ৰী, 13x ডিগ্ৰী কোণকেইটাৰ মাপ হ'ব, সেই চাৰিটা কোণৰ মাপৰ যোগফল হ'ব 360 ডিগ্ৰী। তাৰ পৰা আমি xৰ মান উলিয়াই a কোণ, b কোণ, c কোণ আৰু d কোণৰ মাপ উলিয়াব পাৰিম। গতিকে এই সমাধানটো তোমালোকে মনোযোগেৰে চাবা। আমি চতুৰ্ভুজৰ কোণকেইটা ক্ৰমে a b c d ধৰি ল'লোঁ আৰু সমানুপাতিক ধ্ৰুৱকটোৰ মান x ধৰি ল'লোঁ। তেতিয়া আমাৰ এই জ্যামিতিটো কৰিবলৈ আগতে কোৱা নিচিনাকৈ সুবিধা হ'ব। এতেকে ইয়াত a কোণৰ মাপ যিহেতু সমানুপাতিক ধ্ৰুৱক x 30x হ'ব, b কোণৰ মাপ 5x, c কোণৰ মাপ 9x আৰু d কোণৰ মাপ হ'ব 13x। গতিকে চতুৰ্ভুজত যিহেতু এই চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী, গতিকে 30x + 5x + 9x + 13x = 360। গতিকে আমি এইকেইটা যোগ কৰিলেই হ'ব 30x = 360, গতিকে xৰ মান হ'ব 12। এতিয়া আমি xৰ মান যদি a কোণত মান বহাই দিওঁ, aত বহাই দিলে a মান হ'ব xৰ সলনি যদি বহাই দিওঁ 3 × 12, গতিকে 36 ডিগ্ৰী a কোণৰ মাপ। b কোণৰ মাপ তেনেদৰে xৰ সলনি বহাই দিলে 5 × 12 = 60 ডিগ্ৰী হ'ব। c কোণৰ মাপ তেনেদৰে 9 × 12 = 108 আৰু d কোণৰ মাপ তেনেদৰে 13 × 12 = 156 ডিগ্ৰী হ'ব। গতিকে আমি এনেদৰে কোণবিলাকৰ মাপ উলিয়াব পাৰিম। দুই নম্বৰ প্ৰশ্নটোত যদি এটা সামান্তৰিকৰ কৰ্ণৰডাল সমান তেন্তে দেখুওৱা যে ই এটা আয়ত। তাত এটা সামান্তৰিকত যদি ওচৰা-ওচৰি দুটা কোণৰ মাপ প্ৰত্যেকটোৰে মাপ যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে তাক আমি আয়ত বুলিব পাৰিম। কাৰণ ওচৰা-ওচৰি দুটা কোণ যদি 90 ডিগ্ৰী হয়, প্ৰত্যেকৰে মাপ যদি 90 ডিগ্ৰী হয়, তেতিয়া তাৰ বিপৰীত কোণবিলাক যিহেতু 90 ডিগ্ৰী হ'ব, গতিকে চাৰিটা কোণেই 90 ডিগ্ৰী হ'ব, অৰ্থাৎ তেতিয়া আমি তাক আয়ত বুলি প্ৰমাণ কৰিব পাৰিম। গতিকে সামান্তৰিকৰ ক্ষেত্ৰত ইয়াত দিয়া আছে কৰ্ণৰডাল সমান বুলি দি থোৱা আছে, কৰ্ণৰডাল সমান বুলি দি থোৱা আছে আৰু আমি প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী বুলি দেখুৱাব লাগে। এই প্ৰমাণটোৰ ক্ষেত্ৰত আমি চিত্ৰটো প্ৰথম আঁকি লৈছোঁ। চিত্ৰটো ABCD নামেৰে এটা চিত্ৰ আঁকি লৈছোঁ। চিত্ৰটো আমি দেখিলোঁ যে ABCD এটা হ'ল সামান্তৰিক, ইয়াৰ AC বাহুৰ সমান BD কৰ্ণৰডাল দি থোৱা আছে। আমি প্ৰমাণ কৰিব লাগে যে ABCD এটা আয়ত, অৰ্থাৎ
বি কোণৰ সমান 90 ডিগ্ৰী, চি কোণৰ সমান 90 ডিগ্ৰী, ডি কোণৰ সমান 90 ডিগ্ৰী আৰু এ কোণৰ সমান 90 ডিগ্ৰী হ'ব। যদি আমি বি কোণৰ সমান 90 ডিগ্ৰী দেখুৱাব পাৰোঁ তেতিয়া তাৰ বিপৰীত কোণ ডি কোণো 90 ডিগ্ৰী হ'ব। চি কোণৰ মাপ 90 ডিগ্ৰী দেখুৱাব পাৰিলে ই কোণৰ মাপো 90 ডিগ্ৰী হ'ব। গতিকে এ বি চি ডিত এটা কোণ 90 ডিগ্ৰী হ'লে আমি গোটেইখিনিকে 90 ডিগ্ৰী বুলি দেখুৱাব পাৰিম। অৰ্থাৎ এটা কোণৰ মাপ যদি 90 ডিগ্ৰী দেখুৱাব পাৰোঁ তেতিয়া আমি গোটেইকেইটা কোণেই 90 ডিগ্ৰী হ'ব আৰু তেতিয়া সি আয়তৰ ধৰ্ম পালন কৰিব, অৰ্থাৎ আয়ত হ'ব। গতিকে তাৰ বাবে আমি বিশেষ সূত্ৰটো লিখি ল'লোঁ এ বি চি ডি এটা সামান্তৰিক, এ চি সমান বি ডি, অৰ্থাৎ কৰ্ণডাল সমান বুলি দিয়া আছে। দেখুৱাব লাগে এ বি চি ডি এটা আয়ত, অৰ্থাৎ এই সামান্তৰিকটোৰ যদি এটা কোণো আমি 90 ডিগ্ৰী দেখুৱাব পাৰোঁ তেতিয়াহ'লে তাক আমি আয়ত বুলি লিখিব পাৰিম। গতিকে সেই প্ৰমাণটোকে আমি তলত দিয়াৰ ধৰণে কৰিছোঁ। ইয়াত আমি এ বি ডি আৰু ডি চি বি ত্ৰিভুজ দুটা সৰ্বাংগসমৰ কাৰণে বাছি ল'লোঁ। ইয়াত যিহেতু এ বি সমান ডি চি বুলি আমি জানো, যিহেতু এ বি চি ডি এটা সামান্তৰিক তাৰ বিপৰীত বাহুবিলাক সমান, গতিকে সেইটো এ বি সমান চি ডি সামান্তৰিকৰ বিপৰীত বাহু হোৱাৰ কাৰণে সমান হ'ল। দ্বিতীয় চৰ্তটো পাওঁ বি চি সমান বি চি, যিহেতু দুইটা ত্ৰিভুজতে আছে গতিকে তাক সাধাৰণ বাহু বুলি ক'ম আমি, সাধাৰণ বাহু হোৱাৰ কাৰণে সমান হ'ল। আৰু যিহেতু কৰ্ণকেইডাল সমান বুলি দি থোৱা আছে গতিকে এ চি ইকুৱেল বি ডি এইটো দিয়া আছে, গতিকে ত্ৰিভুজকেইটা বাহু 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 চৰ্তমতে বিধিমতে ত্ৰিভুজকেইটা সৰ্বাংগসম হ'ব। গতিকে ত্ৰিভুজকেইটা সৰ্বাংগসম হ'লে আমি চি পি চি টিৰ মতে দুটা কোণ সমান লিখিব পাৰিম। দুটা কোণ ত্ৰিভুজটোত থকা বাহুবিলাক বা কোণবিলাক সমান লিখিব পাৰিম। ইয়াত আমি দৰকাৰ মতে এ বি ডি আৰু ডি চি বি এই ত্ৰিভুজ দুটা চি পি চি টিৰ মতে সমান হ'ল। কিন্তু এই কোণকেইটা আমি যদি যোগ কৰি চাওঁ, যিটো এ বি চি ডি সামান্তৰিক বুলি দি থোৱা আছে, গতিকে ওচৰা ওচৰি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী পাম আমি। সামান্তৰিকৰ ওচৰা ওচৰি দুটা কোণৰ মাপ হ'ল 180 ডিগ্ৰী। গতিকে এ বি ডি আৰু ডি চি বিৰ মাপ হ'ল 180 ডিগ্ৰী, কিন্তু দুইটা কোণেই সমান। গতিকে সমান সমান দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'লে প্ৰতিটো কোণৰ মাপ হ'ব 90 ডিগ্ৰী। গতিকে টুৱাইচ আমি ইয়াত মান বঢ়াই দিলোঁ, এ বি ডি ডি চি বিৰ মান বঢ়াই দিলোঁ, তেতিয়া দেখিলোঁ যে সামান্তৰিকটোৰ এটা কোণ 90 ডিগ্ৰী। এটা কোণ 90 ডিগ্ৰী হোৱাৰ কাৰণে আমি লিখিব পাৰিম ই এটা আয়ত। গতিকে এইটো এনেকৈ প্ৰমাণ কৰিব পাৰিম।